দাদা গুলি লাগিছে এত লাগিছে আমার ঘৰত দুইজনী লাগিছে মা আৰু দেউতা কি হৈছিল আজি মানে ৰাতিপুৱা আমাৰ বিলত হাতী এটা ওলাইছে জংগলী হাতী তাৰপিছত এতিয়া কি হ'ল হাতীটো ওলাই ৰাস্তাত আহি গ'ল ৰাস্তাত অহাৰ পিছত দুটা চাইডতে মানুহ আছে পুৰা মানুহ থকাৰ পিছত ৰাস্তাত উঠি পেলাই মানে ধুৰ এটা মাৰিলে তাৰপিছত পুলিচে ফৰেষ্টে কি কৰিলে গুলি কৰিলে ওপৰত মানে মানুহ মাৰি দিবতে সেইটো কাৰণে গুলি কৰিলে সেই চিটা গুলি এইটো মানে ৰাবাৰ নে কি কয় এইটো গম নাপাওঁ আমি এইটো চিটি পেলাই আমাৰ মা আৰু দেউতাৰ গাত লাগিছে মানে চিটিকি আহি পৰিছে চিটিকি আহি পৰিছে এনে ডাইৰেক্টলি গুলি লগা নাই চিটিকি আহি পৰিছে মানে মানুহ বচাবৰ কাৰণে মানে সিহঁতে গুলি কৰিবলগীয়া হ'ল কিয় ফৰেষ্টে কৰিব কোন জাগাত হৈছিলে ঘটনাটো বৰমাবিলত কেইজন মানুহৰ গাত লাগিছে 5জন মানুহ নামকেইটা কি কি মোৰটো নাম জানো সেইটো মোৰ মাৰ নাম হৈছে দুলেনা খাতুন আৰু আব্দুল ৰহমান বাকি কেইজন আৰু এজন আছে খলিলুৰ ৰহমান আপোনালোক ক'ত আছিলে আমি মানে দোকান বন্ধ কৰিবলৈ গৈছো হাতী ওলাইছে মানে হেঁচা ঠেলাতে দোকান বন্ধ কৰি আমি ঘৰত গুচি যাম সেইটো টাইমত মানে সিহঁতে গুলি কৰিছে যে গাত লাগিছে মানে হাতীটো দৌৰাই আহিছিলে এতিয়া ক'ত আনিছে এতিয়া সামগ্ৰী হস্পিটেলত আনিছে ন চিকিৎসা কৈছে ইয়াত লৈ আহিবলৈ চিকিৎসা কৰিছে ঠিক আছে